ৰঙিয়াত নিখোজ হোৱা ধৰ্মেন্দ্ৰ নাথক বিচাৰি অভিযান আৰক্ষী প্ৰশাসনৰ বনভোজস্থলীৰ বাক বিতণ্ডাই উত্তাল কৰি ৰাখিছে সমগ্ৰ ৰঙিয়া। যোৱা 25 ডিচেম্বৰত ৰঙিয়াৰ বৰদলৰ পৰাই খৈৰাবাৰীৰ মালদা পথাৰত বন্ধুৰ সৈতে নিখোজ হোৱা ধৰ্মেন্দ্ৰ নাথ আৰু সেই একেই স্থানতে বনভোজ খাবলৈ আহিছিল বিজেপিৰ পালি নেতা হিমাংশু কাকতিৰ এটা দলে। আবেলি বনভোজ খাই ঘৰলৈ উভতাৰ পথত কাজিয়াৰ সূত্ৰপাত হয় হিমাংশু কাকতি আৰু নিখোজ হোৱা ধৰ্মেন্দ্ৰ নাথৰ মাজত। সেই কাজিয়াৰ পৰাই নিখোজ হৈ আছে ধৰ্মেন্দ্ৰ নাথ। ধৰ্মেন্দ্ৰ নাথক হত্যা কৰি লুকুৱাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। এই ঘটনাক লৈ ৰঙিয়া এতিয়া উত্তাল হৈ পৰিছে। আচ্ছা, আজি যোৱা 25 তাৰিখে ইয়াতে যি ঘটনা হৈ গৈছিল, যিজন ল'ৰা ইয়াতে মানে খানা পিকনিক বনভোজ খাবলৈ আহিছিল, সেই বনভোজ খাওঁতে আজিলৈকে তাৰমানে ল'ৰাটো 3 দিন ধৰি তাৰমানে বিচাৰি পোৱা নাই। তো বিচাৰি নাপোৱাত থানাটো ধৰ্ণা দিয়া হ'ল। লগতে আমাৰ এই মালদা আশ্ৰমলৈ মানুহখিনি একগোট হৈ কিনে খুব বিচাৰ খোচাৰ কৰিলে, কিন্তু আজিলৈকে ল'ৰাজন আমি বিচাৰি নাপালোঁ। আৰু ইয়াত আজি প্ৰশাসনৰ পৰা যে আহিছে, মানে দুটামান খালত সোমাই কেনে ইয়াতে বিচাৰ খোচাৰ কৰিলে, কিন্তু মানুহজন ল'ৰাজন বিচাৰি পোৱা নাই। তো আমি এইখিনি বিচাৰিছোঁ ৰাইজে যে সেই মালদা আশ্ৰমত আমাৰ খুব ভাল এটা পৰিৱেশ আছিল, কিন্তু ইয়াতে তাৰমানে আশ্ৰমৰ নামত যিখিনি ল'ৰাবিলাকে আহি ইয়াতে উদ্ভণ্ডালি কৰে, খানা খায়, মাল খায়, আৰু ইফালেতো তাৰমানে চিৰিঞ্জ লোৱা, ড্ৰাগছ লোৱা, আমি সেইবিলাকো তাৰমানে ইয়াতে আমি লক্ষ্য কৰি থাকোঁ। কিন্তু প্ৰশাসনৰ পৰা এইটো কোনো ষ্টেপ নাই। আমি বিচাৰোঁ প্ৰশাসনে ইয়াতে আহি কেনে এইখিনি বস্তুটো যাতে অলপ চোৱা চিতা কৰে আৰু সেই ড্ৰাগছ লোৱা ল'ৰাবিলাকক মানে সকিয়াই নিদিয়ে আৰু। ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।